ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা। আজি আমি অষ্টম শ্ৰেণীৰ প্ৰথম পাঠ প্ৰাকৃতিক সম্পদৰ চতুৰ্থ খণ্ড বনজ সম্পদৰ বিষয়ে আলোচনা কৰিম। বনজ সম্পদে আমাৰ পৃথিৱীখনক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিছে। তদুপৰি ই আমাৰ খাদ্য সম্ভাৰৰ লগতে দৈনন্দিন যিবোৰ প্ৰয়োজনীয় সামগ্ৰী আছে সকলোবোৰ আমাৰ বনজ সম্পদে যোগান ধৰিছে। বনজ সম্পদ মানে কি জানানে? বনজ সম্পদ মানে হৈছে আমাৰ ঘাঁহনি বননিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ উদ্ভিদকে আমি বনজ সম্পদ বুলি ক'ব পাৰোঁ। এই সকলো ধৰণৰ উদ্ভিদেই আমাক প্ৰতিটো জীৱক আমাৰ ক্ষুদ্ৰ জীৱৰ পৰা আৰম্ভ কৰি অতিকায় জীৱলৈকে অতি ডাঙৰ জীৱ জন্তুলৈকে ই আমাক আশ্ৰয় প্ৰদান কৰিছে। এই বনজ সম্পদসমূহে এই উদ্ভিদসমূহে। কিন্তু আমাৰ পৃথিৱীত এই বনজ সম্পদৰ কিমান আছে? 1/3, 1/3 অংশহে আমাৰ বনজ সম্পদ, বা তাতকৈ কম সংখ্যকহে 1/3 অংশতকৈ কম, তাতকৈ কম আছে আমাৰ ঘাঁহনি বননি তেনেকুৱা ধৰণৰ উদ্ভিদ বা আমাৰ তেনেকুৱা ধৰণৰ বনজ সম্পদ আমাৰ পৃথিৱীখনৰ মাটিকালি হিচাপত যদি চাওঁ তেতিয়া আমি 1/3তকৈ 1/3 অংশতকৈ কম আছে। এতিয়া আমি এই বনজ সম্পদসমূহৰ ব্যৱহাৰ সম্পৰ্কে জানিম। বনজ সম্পদসমূহক দুই ধৰণে ব্যৱহাৰ কৰা হয়। প্ৰথমটো হৈছে কি বাণিজ্যিক আৰু দ্বিতীয়টো হৈছে পাৰিস্থিতিক। বনজ সম্পদক তেতিয়াহ'লে দুই ধৰণে ব্যৱহাৰ কৰা হয়। কি আছিলে? বাণিজ্যিক আৰু পাৰিস্থিতিক। এই দুটা তোমালোকে মনত ৰাখিবা আৰু লগতে তোমালোকৰ টোকা বহীখন উলিয়াই লৈ এই কি ভাগত ভাগ কৰা হৈছে এইকেইটা লিখি ল'বা। এতিয়া আমি বাণিজ্যিক ব্যৱহাৰনো কেনেধৰণে কৰা হৈছে আমি সেই সম্পৰ্কে এটা উদাহৰণৰ দ্বাৰাই বুজিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে এইখন যে বহী পেপাৰবিলাক দেখিছা, এই পেপাৰবিলাক ক'ৰ পৰা সংগ্ৰহ কৰা হ'ব? এই পেপাৰ বা বহীবিলাক বনাওঁতে বহী বা কাগজ, এই কাগজবিলাক তৈয়াৰ কৰোঁতে কিহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়? বাঁহৰ পৰা, হয়নে নহয়? পেপাৰবিলাক সাধাৰণতে ক'ৰ পৰা, কাগজবিলাক সাধাৰণতে ক'ৰ পৰা আহৰণ কৰা হৈছে? আমি বনজ সম্পদ হিচাপে আমি বাঁহৰ পৰা কাগজ তৈয়াৰ কৰা হয়। এই যে বাঁহৰ পৰা কাগজ তৈয়াৰ কৰি যিটো বাণিজ্যিক ক্ষেত্ৰত যিটো আমি তৈয়াৰ কৰি পিনে আমি বিক্ৰী কৰিব পাৰোঁ, কাগজ তৈয়াৰ কৰি পিনে সেইটো আমাৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়। মানুহে কি কৰে? মানুহে কাগজটো বাঁহৰ পৰা তৈয়াৰ কৰি এইটো ব্যৱহাৰ উপযোগী কৰি তোলে। গতিকে বাণিজ্যিক ক্ষেত্ৰখনত দি জড়িত হৈছে। ঠিক সেইদৰে আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা যেনেকৈ ধৰণে টেবুল হওক বা চকীখন হওক, এইবোৰ ক'ৰ পৰা? এইবোৰ কাঠৰ পৰা নিৰ্মাণ কৰা হৈছে। আৰু মানুহে নিৰ্মাণ কৰি এইবোৰ কি কৰিছে? এইবোৰ মানুহৰ মাজত কি কৰিছে? বিক্ৰী কৰিছে, হয়নে নহয়? বিক্ৰী কৰাৰ ফলত এইটো আমাৰ বাণিজ্যিক ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিলে নে? বিজনেছ কমাৰ্চিয়েল হৈ পৰিলে, হয়নে নহয়? মানুহে ধুনীয়াকৈ তৈয়াৰ কৰি এইবোৰ আমাৰ মাজত বিক্ৰী কৰিছে। বা তোমালোকৰ ঘৰত থকা বিভিন্ন ধৰণৰ আচবাববিলাক সাধাৰণতে কাঠৰ পৰা নিৰ্মাণ কৰা হৈছে, কাঠৰ পৰা তৈয়াৰ কৰা হৈছে। আৰু এইবোৰ মানুহে ধুনীয়াকৈ তৈয়াৰ কৰি এইবোৰ মানুহৰ মাজত বিক্ৰী কৰিছে। কমাৰ্চিয়েল লাইনত গুচি গৈছে। তেনেধৰণে ব্যৱহাৰ কৰা হৈছে বনজ সম্পদক, হয়নে নহয়? ধুনীয়াকৈ তৈয়াৰ কৰি এইবোৰ ৰং পেইণ্ট কৰি ইমান ধুনীয়াকৈ বনাই পিনে তোমালোকৰ ঘৰত থকা বিভিন্ন সামগ্ৰী আছে তেনেকুৱা ধৰণৰ বাঁহ বেতৰ পৰা আদি কৰি কাঠৰ পৰা আদি কৰি সেইবোৰ বাণিজ্যিকীকৰণ কৰিছে। ঠিক সেইদৰে পাৰিস্থিতিকবিলাকে কোনবিলাকক বুজাইছে? পাৰিস্থিতিক মানে পৰিস্থিতি সাপেক্ষে। এতিয়া আমি কি হৈছে? আমি যেতিয়া আমি উদ্ভিদৰ পৰা কি পাওঁ? আমি অক্সিজেন পাওঁ, হয়নে নহয়? অক্সিজেনটো উদ্ভিদে এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। গতিকে কি হৈছে? আমি অক্সিজেন যোগান ধৰাটো, উদ্ভিদে আমাক অক্সিজেন যোগান ধৰিছে, সেইটো হৈছে পাৰিস্থিতিক। ঠিক সেইদৰে কি হৈছে? আমাক বন্যপ্ৰাণীবিলাকক আশ্ৰয় প্ৰদান কোনে কৰে? উদ্ভিদে প্ৰদান কৰে নে নকৰে? এতিয়া এই ছবিটোৰ জৰিয়তে দেখিছা নহয়, গছৰ খুৰুঙত চৰাই বাস কৰিব, আশ্ৰয় প্ৰদান কৰিলে। ঠিক সেইদৰে মাটি সংৰক্ষণ কৰাত গছে আমাক সহায় কৰিছে। অৰণ্যবিলাকে আমাক মাটি সংৰক্ষণ কৰাত সহায় কৰিছে। মাটিবিলাক কি কৰিছে? ক্ষয় ভ্ৰমণৰ পৰা ৰোধ কৰাত সহায় কৰিছে। আমি ইতিমধ্যে পঢ়ি আহিছোঁৱেই। ঠিক সেইদৰে ভূতলত জল বৃদ্ধিটো সহায় কৰে। আৰু গোলকীয় উষ্ণতাৰ বিষয়ে ইতিমধ্যে তোমালোকে পঢ়ি আহিছাই। গোলকীয় উষ্ণতাবিলাক হ্ৰাস কৰাৰ ক্ষেত্ৰত আমাক অৰণ্য বা উদ্ভিদে আমাক সহায় কৰে।
এইবোৰ হৈছে কি এইবোৰ পাৰিস্থিতিক এইবোৰ পোনপটীয়াভাৱে সহায় কৰিছে এইবোৰ কোনো বাণিজ্যিকৰণ ঘটা নাই আমি অৰণ্য বা উদ্ভিদৰ পৰা আমি এইবোৰ পোনপটীয়াভাৱে বা বনজ সম্পদৰ পৰা আমি এইবোৰ পোনপটীয়াভাৱে ব্যৱহাৰ কৰিব পাৰিছোঁ এইবোৰ পৰিস্থিতি তন্ত্ৰৰ লগত জড়িত হৈ পৰিছে পৰিস্থিতি তন্ত্ৰ আমাৰ পৰিৱেশৰ লগত জড়িত হৈ পৰিছে পাৰিস্থিতি তন্ত্ৰ ইক'লজিকেলি এইবোৰ জড়িত হৈ পৰিছে গতিকে এইবোৰ পাৰিস্থিতিকৰ ক্ষেত্ৰত পৰিছে আৰু বাণিজ্যিকবিলাক সাধাৰণতে কোনবোৰ ক্ষেত্ৰত পৰিছে যিবোৰ আমি উদ্ভিদৰ পৰা আহৰণ কৰি নিজে বস্তুটো ভালদৰে তৈয়াৰ কৰি আমি মানুহৰ মাজত যেতিয়া বিক্ৰী কৰিছোঁ বা মানুহৰ মাজত আমি যেতিয়া বিলাই ফুৰিছোঁ সেইবোৰ হৈছে কি সেই ধৰণে ব্যৱহাৰ কৰিছোঁ বা সেইটো হৈছে বাণিজ্যিক এতিয়া আমি বনজ সম্পদৰ বিতৰণৰ বিষয়ে আলোচনা কৰিম বনজ সম্পদসমূহক প্ৰধানকৈ উষ্ণতা বৰষুণ জলীয় ভাৱ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হোৱা দেখা যায় বিকাশ হয় কিহৰ ওপৰত নিৰ্ভৰ কৰি এই বনজ সম্পদসমূহ বিকাশ হয় উষ্ণতা বৰষুণ জলীয় ভাৱ আদি কাৰকৰ ওপৰত অৰণ্য সাধাৰণতে অৰণ্যটো আমি সকলোৱে জানো অৰণ্য নৱীকৰণযোগ্য সম্পদ এইবোৰ নৱীকৰণ আকৌ পাব পাৰি হয়নে নহয় নৱীকৰণযোগ্য সম্পদ এতিয়া সেই অৰণ্যসমূহ বা এই উদ্ভিদসমূহ কেনেধৰণেনো কেনেধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিনো বৃদ্ধি বা বিকাশ হয় আমি চাম অধিক বৃষ্টিপাত আৰু উষ্ণতা অঞ্চলসমূহত ডাঠ হাবি বননি দেখা যায় অধিক বৃষ্টিপাত য'ত নেকি অধিক বৃষ্টিপাত হয় মানে বৰষুণ য'ত অত্যাধিক হয় আৰু উষ্ণতাৰ য'ত বেছি তেনেকুৱা অঞ্চলত আমি সাধাৰণতে কি দেখোঁ ডাঠ হাবি বননি দেখোঁ ঠিক সেইদৰে য'ত মধ্যমীয়া বৰষুণ হোৱা ঠাইত মধ্যমীয়া যিবিলাক অঞ্চলত মধ্যমীয়া বৰষুণ হয় তাত আমি কি দেখিবলৈ পাওঁ তাত সাধাৰণতে ঘাঁহনি দেখিবলৈ পোৱা যায় মধ্যমীয়া হোৱাবিলাকত মনত ৰাখিবা ঠিক সেইদৰে শুকান জলবায়ু অঞ্চলত য'ত নেকি জলবায়ুটো শুকান য'ত নেকি বৰষুণ খুব কম বৰষুণ নহয় প্ৰায় তেনেকুৱা অঞ্চলত কেনেকুৱা ধৰণৰ উদ্ভিদ দেখা যায় পাতলীয়া জোপোহা উদ্ভিদ আৰু লগতে কেনেকুৱা ধৰণৰ উদ্ভিদ দেখা যায় কাঁইটীয়া উদ্ভিদবিলাক কেকটাছ জাতীয় উদ্ভিদবিলাক সাধাৰণতে দেখা যায় এতিয়া মনত থাকিবনে প্ৰথমতে আমি কি পালোঁ অত্যাধিক বৃষ্টিপাত হোৱা বা উষ্ণতা অঞ্চলসমূহত ডাঠ অৰণ্য দেখা যায় আৰু পাতল বা মধ্যমীয়া হোৱাবিলাকত কি দেখা যায় ডাঠ ঘাঁহনি দেখা যায় ঠিক সেইদৰে আৰু কি একেবাৰে শুকান জলবায়ু অঞ্চলবিলাকত কি দেখা যায় পাতলীয়া জোপোহা গছ লগতে কাঁইটীয়া গছ দেখা যায় আমাৰ অৰণ্যসমূহক সাধাৰণতে দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে সেইবোৰ হৈছে কি চিৰসেউজীয়া আৰু পৰ্ণপাতী হিচাপে ভাগ কৰিছে দুটা ভাগত ভাগ কৰিছে অৰণ্যক চিৰসেউজীয়াবিলাক কোনবোৰ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বুলি জনা যায় চিৰসেউজীয়া যিবিলাক নেকি চিৰসেউজীয়া হৈ থাকে চিৰসেউজীয়া মানে সেউজীয়া হৈ থাকে গোটেই 12 মাহে সেইবোৰ হৈছে কি সেইবোৰ অৰণ্যসমূহক বৰ্ষাৰণ্য বুলি জনা যায় চিৰসেউজীয়া যিবোৰ ক্ৰান্তীয় অৰণ্যসমূহক কি বুলি জনা যায় বৰ্ষাৰণ্য বুলি জনা যায় মনত ৰাখিবা উষ্ণ আৰু অধিক বৃষ্টিপাত হোৱা যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহতে এই বৰ্ষাৰণ্যবোৰ দেখা যায় কেনেকুৱা হ'ব লাগিব অত্যাধিক বৃষ্টিপাত হোৱাৰ লগতে উষ্ণ হ'ব লাগিব গৰম হ'ব লাগিব তেনেবোৰ অঞ্চলতে এইবোৰ বৰ্ষাৰণ্যবোৰ দেখা যায় এই বৰ্ষাৰণ্যবোৰৰ কি হৈছে ভিতৰলৈ সূৰ্য পোহৰ সহজতে সোমাব নোৱাৰে ইমান ডাঠ হৈ থাকিলে মানে কি সূৰ্য পোহৰটো তলত নাপায়গৈ সূৰ্য পোহৰটো ভিতৰলৈ সোমাব নোৱাৰে সহজতে সোমাব নোৱাৰে আমাৰ অসমতো তেনেকুৱা ধৰণৰ বৰ্ষাৰণ্য আছে তোমালোকে নিশ্চয় শুনিছা দিহিং পাটকাই নাম নিশ্চয় শুনিছা এই দিহিং পাটকাই ক'ত আছে বাৰু দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি আছে আৰু এই দিহিং পাটকাইক 2020 চনৰ 13 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে তাৰ আগতে এখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছিল ৱাইল্ড লাইফ চেঞ্চুৰী আছিল কিন্তু কিমান চনত 2020 চনৰ 13 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে আমাৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছিলে মনত আছে নহয় আৰু তাৰ লগত এখন যোগ হৈ গ'ল এই দিহিং পাটকাইত হুলুং মেকাই আদি ওখ গছ দেখা যায় হুলুং মেকাই এনেকুৱা ধৰণৰ ওখ গছ ক'ত পোৱা যায় দিহিং পাটকাইত পোৱা যায় আৰু দিহিং পাটকাইখন কি এখন বৰ্ষাৰণ্য আৰু লগতে এইখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছে এতিয়া এই দিহিং পাটকাই বা এনেকুৱা বৰ্ষাৰণ্যত কি হৈছে ওখ গছৰ লগতে চাপৰ গছ কিছুমানো পোৱা যায় ইয়াত নানান বিধ লতা বাঁহ বেত কপৌ ফুল আদিও থাকে
ইয়াত জীৱ জন্তু বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই চিৰিকটি আদিও এই বৰ্ষাৰণ্যখনত দেখা পোৱা যায়। তদুপৰি ইয়াত হাতীৰ কৰিডৰ বুলি কোৱা হয়, হাতীৰ ৰিজাৰ্ভ, এলিফেণ্ট ৰিজাৰ্ভ, হাতীৰ কৰিডৰ হিচাপে ইয়াক আখ্যা দিয়া হৈছে দিহিং পাটকাইত। ইয়াত বিভিন্ন প্ৰজাতিৰ কি হৈছে জীৱ জন্তু পোৱা যায়। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি পোৱা যায়। তদুপৰি ইয়াত বিভিন্ন প্ৰজাতিৰ কপৌ ফুল, অৰ্কিড জাতীয় উদ্ভিদৰ দেখিবলৈ পোৱা যায়। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আমাৰ ভাৰতবৰ্ষত হওক বা পৃথিৱীৰ বিভিন্ন ঠাইত গছ গছনি, চৰাই চিৰিকটি আদিৰ সংখ্যা কমি আহিব ধৰিছে। বহু ধৰণৰ চৰাই চিৰিকটি বিলুপ্তি পথলৈ গুচি গৈছে। আমাৰ এটা সমীক্ষা চলোৱা হৈছিল আৰু সমীক্ষাৰ মতে কি হৈছে, বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈ গৈছে। বিগত 2000 বছৰৰ ভিতৰত আমাৰ 160 বিধমান জন্তু আৰু 88 বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈ গৈছে। অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, চুনামি, ভূমিকম্প, বানপানী আদি দুৰ্যোগে আমাৰ বনজ সম্পদসমূহক যথেষ্ট ক্ষতি সাধন কৰিছে। বৰ্তমান সময়ত এই বনজ সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজন আহি পৰিছে। এই বনজ সম্পদসমূহৰ সংৰক্ষণ নকৰিলে অনাগত দিনত আৰু বহুতো জীৱ জন্তু, চৰাই চিৰিকটিৰ পৰা আদি কৰি বিভিন্ন প্ৰজাতি গছ গছনি আমাৰ মাজৰ পৰা হেৰাই যাব। এই সংৰক্ষণৰ কাৰণে আমি ব্যক্তিগতভাৱেও আমি কিছুমান প্ৰচেষ্টা কৰিব পাৰোঁ। এই ক্ষেত্ৰত মই কিছুমান উপৰিঞ্চি তোমালোকক তথ্য দিব বিচাৰিছোঁ। আমাৰ অসমৰ মাজুলীত বসবাস কৰা যাদৱ পায়েঙে তেওঁ ব্যক্তিগত প্ৰচেষ্টাত এখন অৰণ্য গঢ়ি তুলিবলৈ সক্ষম হৈছে, যাৰ বাবে তেখেতক ফৰেষ্টমেন অফ ইণ্ডিয়া হিচাপে জনা যায়। তেওঁ ব্ৰহ্মপুত্ৰ পাৰত বালিচৰত এখন অৰণ্য গঢ়ি তুলিছিল, যাৰ বাবে সমগ্ৰ বিশ্বই তেখেতক চিনি পাবলৈ সক্ষম হৈছে। গতিকে এইটো কথা মনত ৰাখিবা যে ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? যাদৱ পায়েঙৰ নিচিনাকৈ আমিও তেনেধৰণে নিজৰ ব্যক্তিগত প্ৰচেষ্টাতেই আমি বনজ সম্পদ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। ধন্যবাদ। তোমালোকে মই যিখিনি তোমালোকৰ আগত আগবঢ়াইছোঁ সেইখিনি সুন্দৰভাৱে চাবা আৰু যিখিনি প্ৰয়োজনীয় কথা আছে সেইখিনি টোকা বহীত লিখি ৰাখিবা। আৰু পৰৱৰ্তী ক্লাছত আমি শক্তি সম্পদৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।